নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টিত আছাম ৰিলেটেড কেইটামান ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন লৈ আহিছোঁ। তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটি কুৱেশ্যন হৈছে, উত্তৰ কাছাৰ পৰ্বত কিহৰ কাৰণে জনাজাত? অপশ্যন এ গ্ৰেফাইট, অপশ্যন বি খনিজ লোন, অপশ্যন চি চূণশিল, অপশ্যন ডি কয়লা। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি চূণশিল। উত্তৰ কাছাৰ পৰ্বত চূণশিলৰ কাৰণে জনাজাত। নেক্সট কুৱেশ্যন, অসমত লোককল্যাণ দিৱস কাৰ মৃত্যু বাৰ্ষিকীত পালন কৰা হয়? অপশ্যন এ গোপীনাথ বৰদলৈ, অপশ্যন বি তৰুণৰাম ফুকন, অপশ্যন চি নবীন চন্দ্ৰ বৰদলৈ, অপশ্যন ডি ভুৱনেশ্বৰ বৰুৱা। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈৰ মৃত্যু বাৰ্ষিকীত লোককল্যাণ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, ভগা ৰজা বুলি খ্যাত শাসকজন আছিল? অপশ্যন এ চুটিয়ামফা, অপশ্যন বি চুটামলা, অপশ্যন চি চুৰামফা, অপশ্যন ডি চুনেমফা। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি চুৰামফা। চুৰামফাক ভগা ৰজা নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, উচ্চতম ন্যায়ালয়ৰ মৌলিক অধিকাৰ সাব্যস্ত কৰাৰ সন্দৰ্ভত ভাৰতীয় সংবিধানৰ ৩২ নম্বৰ দফাত উচ্চতম ন্যায়ালয়ৰ ওচৰ চপা সুবিধা আছে। ই নিম্নলিখিত কোনটো ক্ষেত্ৰাধিকাৰৰ ভিতৰত পৰে? অপশ্যন এ প্ৰাথমিক ক্ষেত্ৰাধিকাৰ, অপশ্যন বি পৰামৰ্শমূলক ক্ষেত্ৰাধিকাৰ, অপশ্যন চি আপিলযুক্ত ক্ষেত্ৰাধিকাৰ, অপশ্যন ডি সমাধানৰ প্ৰকৃতিৰ ওপৰত ই নিৰ্ভৰশীল। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ প্ৰাথমিক ক্ষেত্ৰাধিকাৰ। নেক্সট কুৱেশ্যন, কছাৰীসকলৰ ৰাজধানী ডিমাপুৰ কোন আহোম ৰজাই দখল কৰিছিল? অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি গদাধৰ সিংহ, অপশ্যন চি চুহুংমুং, অপশ্যন ডি ৰাজেশ্বৰ সিংহ। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি চুহুংমুং। চুহুংমুঙে কছাৰীসকলৰ ৰাজধানী ডিমাপুৰ দখল কৰিছিল। নেক্সট কুৱেশ্যন, বশিষ্ঠাশ্ৰমৰ কাৰণে যদি সন্ধ্যাচল হয়, চিত্ৰাচল পাহাৰ যদি নৱগ্ৰহ মন্দিৰৰ কাৰণে হয়, গৰুড়াচল পাহাৰ যদি পুৱামক্কাৰ কাৰণে হয়, তেন্তে মণিকোট পাহাৰ কিহৰ লগত জড়িত? অপশ্যন এ শ্ৰী সূৰ্য মন্দিৰ, অপশ্যন বি দীৰ্ঘেশ্বৰী মন্দিৰ, অপশ্যন চি মদন কামদেৱ মন্দিৰ, অপশ্যন ডি হয়গ্ৰীৱ মাধৱ মন্দিৰ। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি হয়গ্ৰীৱ মাধৱ মন্দিৰ। নেক্সট কুৱেশ্যন, 1952 চনৰ প্ৰথম লোকসভা নিৰ্বাচনত জয়ী হোৱা অসমৰ একমাত্ৰ মহিলা কোন আছিল? অপশ্যন এ বনেলী খংমেন, অপশ্যন বি ৰাণী মঞ্জুলা দেৱী, অপশ্যন চি মফিদা আহমেদ, অপশ্যন ডি ৰেণুকা দেৱী বৰকটকী। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ বনেলী খংমেন। নেক্সট কুৱেশ্যন, প্ৰতি বছৰে মাঘ মাহ ফেব্ৰুৱাৰীৰ পূৰ্ণিমাৰ দিনা কি দিৱস পালন কৰা হয়? অপশ্যন এ সতীসাধিনী দিৱস, অপশ্যন বি জয়মতী দিৱস, অপশ্যন চি বীৰ চিলাৰায় দিৱস, অপশ্যন ডি চাহ দিৱস। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি বীৰ চিলাৰায় দিৱস। বীৰ চিলাৰায় দিৱস প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ পূৰ্ণিমাৰ দিনাখন পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসমীয়া উপন্যাসৰ সম্ৰাট বুলি কাক জনা যায়? অপশ্যন এ ৰজনীকান্ত বৰদলৈ, অপশ্যন বি হীৰেণ ভট্টাচাৰ্য, অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন ডি সৈয়দ আব্দুল মালিক। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ ৰজনীকান্ত বৰদলৈ। তেওঁক অসমীয়া উপন্যাসৰ সম্ৰাট বুলি জনা যায়। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ মতে অসম বিধানসভাৰ কাৰ্যকাল 5 বছৰ বুলি নিৰ্ধাৰণ কৰা হৈছে? অপশ্যন এ অনুচ্ছেদ 181, অপশ্যন বি অনুচ্ছেদ 172, অপশ্যন চি অনুচ্ছেদ 161, অপশ্যন ডি অনুচ্ছেদ 150। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি অনুচ্ছেদ 172। নেক্সট কুৱেশ্যন, বাক্সা জিলা সৃষ্টি কৰোঁতে কোন কোন জিলাৰ অংশ লোৱা হৈছিল? অপশ্যন এ বৰপেটা, নলবাৰী, কামৰূপ আৰু দৰং, অপশ্যন বি গোৱালপাৰা আৰু কোকৰাঝাৰ, অপশ্যন চি বঙাইগাঁও আৰু কোকৰাঝাৰ, অপশ্যন ডি দৰং, বৰপেটা আৰু নলবাৰী। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ বৰপেটা, নলবাৰী, কামৰূপ আৰু দৰং এই জিলাকেইখনক সামৰি বাক্সা জিলা সৃষ্টি কৰা হৈছিল। এই জিলাকেইখনৰ অংশ লৈ বাক্সা জিলাখন সৃষ্টি কৰা হৈছিল। নেক্সট কুৱেশ্যন, নগা পাহাৰ আৰু কাৰ্বি আলং উপত্যকা পৃথক কৰা নদীটো হৈছে? অপশ্যন এ কপিলী, অপশ্যন বি বৰাক, অপশ্যন চি ধনশিৰি, অপশ্যন ডি দয়াং। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি ধনশিৰি।
ধনশিৰি নদীয়ে নগা পাহাৰ আৰু কাৰ্বি আলং উপত্যকাক পৃথক কৰিছে। 31 মাৰ্চ তাৰিখত কাৰ জন্মবাৰ্ষিকীৰ দিনটোত অসমত ছাত্ৰ দিৱস হিচাপে পালন কৰা হয়? অপশ্যন এ কৃষ্ণকান্ত সন্দিকৈ, অপশ্যন বি উপেন্দ্ৰনাথ ব্ৰহ্ম, অপশ্যন চি আনন্দৰাম বৰুৱা, অপশ্যন ডি বাণীকান্ত কাকতি। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি উপেন্দ্ৰনাথ ব্ৰহ্ম। তেওঁৰ জন্মবাৰ্ষিকীৰ দিনটো অসমত ছাত্ৰ দিৱস হিচাপে পালন কৰা হয় আৰু তেওঁক বডৌফা নামেৰেও জনা যায়। নেক্সট কুৱেশ্যন, নামঘোষাত কিমানটা ঘোষা আছে? অপশ্যন এ 500টা, অপশ্যন বি 1000টা, অপশ্যন চি 1500টা, অপশ্যন ডি 2000টা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1000টা ঘোষা আছে, যাৰ কাৰণে নামঘোষাক হেজাৰী ঘোষা বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, বিভিন্ন সময়ত আহোমসকলৰ 3টা ৰাজধানীৰ নাম হ'ল? অপশ্যন এ টিপাম, নামৰূপ, গড়গাঁও, অপশ্যন বি মৰাণ, ভোগদৈ, চাৰিং, অপশ্যন চি চৰাইদেউ, গড়গাঁও, যোৰহাট, অপশ্যন ডি ইয়াৰ কোনোটোৱে নহয়। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি চৰাইদেউ, গড়গাঁও, যোৰহাট। আহোমসকলৰ প্ৰথম ৰাজধানী আছিলে চৰাইদেউ। নেক্সট কুৱেশ্যন, বিখ্যাত কামৰূপী কবি হেম সৰস্বতী কাৰ শাসনৰ সময়ত বিকশিত হৈছিল? অপশ্যন এ ধৰ্মনাৰায়ণ, অপশ্যন বি নৰনাৰায়ণ, অপশ্যন চি দুৰ্লভ নাৰায়ণ, অপশ্যন ডি বৈদ্যদেৱ। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি দুৰ্লভ নাৰায়ণ। দুৰ্লভ নাৰায়ণৰ শাসনৰ সময়ত কবি হেম সৰস্বতী বিকশিত হৈছিল।